নমস্কাৰ, মোৰ নাম যুগল পেগু। মই সুজিতা আৰ্ট মুভিং সলিউশ্যনৰ DOT হিচাপে ডিলাৰ অপাৰেটৰ ট্ৰেইনাৰ হিচাপত মই কাম কৰোঁ। বিশেষ আমাৰ মৰমৰ দাদা আৰু বন্ধু বান্ধৱ সকলো এক্সকাভেটৰ অপাৰেটৰ তেওঁলোকলৈ বিশেষ এটা কথা জনাবৰ কাৰণে মই সেইটো লাইভত আহি আপোনালোকক ইনফৰমেশ্যন যাতে নেকি দিব পাৰোঁ, সেইটোৰ কাৰণে মই এইটো লাইভত আহিছোঁ। সুজিতা আৰ্ট মুভিং সলিউশ্যন উইথ ভলভ' আমাৰ যিটো কোম্পানী ডিলাৰৰ সৈতে স্কিলৰ যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ইকুইপমেণ্ট কাউন্সিল স্কিল কাউন্সিলৰ পৰা আমাৰ বিশেষ এটা অপাৰেটৰ চাৰ্টিফিকেশ্যন আৰু এটা ট্ৰেইনিং প্ৰগ্ৰাম এটা আমি অহা 14 তাৰিখে জোনাই কৃষ্টি ভৱনত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। গতিকে উক্ত দিনাখন সকলো আমাৰ এক্সকাভেটৰ দাদা আৰু বন্ধু ভাইটি সকলোলৈ মই এইটোৱে বিনম্ৰ অনুৰোধ যে সেইদিনাখন যিমান কাম থাকিলেও আপোনালোকে উপস্থিত থাকি স্কিলৰ যিটো চাৰ্টিফিকেশ্যনটো ল'বৰ কাৰণে বা এক্সামটো আপুনি এটেম্প কৰি পিনি যাতে নেকি আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইকুইপমেণ্ট স্কিল কাউন্সিলৰ চাৰ্টিফিকেটখন যেন পাব পাৰে, সেই গতিকে আপোনালোকক বিশেষ সেইটো জনাবৰ কাৰণে মই এই লাইভটোত আহিছোঁ। এদিনাখন দিনজুৰি আমাৰ স্কিলৰ এটা ছাৰ এজন আহিব, তাৰপিছত ভলভ'ৰো আমাৰ ৰামাকৃষ্ণ ছাৰ বুলি আহিব, আমাৰ ৰহমান ছাৰ আহিব, আমাৰ নেকি নৰ্থ ইষ্টৰ কাৰণে যিটো নেকি ছাৰ্ভিচ মেনেজাৰ আছে, সুজিতাৰ আৰু বহুতখিনি নানা ৰকমৰ আমাৰ মেনেজাৰ থাকিব, ব্ৰাঞ্চ ইনচাৰ্জ থাকিব। গোটেইখিনি আমি আপোনালোকৰ এদিনাখন লগত বহি পিনি মিচিং কৃষ্টি ভৱনত আমি আলোচনা বিলোচনা কৰিম। হয়, আপোনালোকে ক'ত কেনেকৈ কি ধৰণে কৰি আছে, কেনেকৈ আপোনালোকৰ কাৰণে যাতে নেকি অকণমান আপোনালোকক একো দিব নোৱাৰিলেও আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ইকুইপমেণ্ট স্কিল কাউন্সিল পালৰ পৰা যাতে নেকি আমি অকল ভলভ' চলোৱা বুলি এক্সকাভেটৰ গোটেইখিনি আমি ভবা নাই। এনি এক্সকাভেটৰ যোনে আপুনি টাটা চলাওক, কবেলকক চলাওক, যিকোনো চলাওক, কিন্তু আপোনালোকে যাতে নেকি স্কিলৰ সেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইকুইপমেণ্ট স্কিল কাউন্সিলৰ চাৰ্টিফিকেটখন যেন পাব পাৰে, সেয়া আমাৰ নেৰানেপেৰা চেষ্টা। সেই গতিকে আমি ফেচবুক থ্ৰুদি, মোৰ ফেচবুক থ্ৰুদি, মোৰ ইউটিউব যুগল পেগু থ্ৰুদি আপোনালোকক মই জনাব বিচাৰিছোঁ যাতে সেই উক্ত দিনাখন 14 জুলাই 2025 চনৰ মিচিং কৃষ্টি ভৱন জোনাই কৃষ্টি ভৱনত অনুষ্ঠিত কৰিব লগা সেই এদিনাখন আপোনালোকে সকলো আহি এক্সামত বহে যেন। এই এক্সামত এনেকুৱা ধৰণৰ আমাৰ থাকিব কিছুমান দিনটোৰ কাৰ্যসূচীৰ নামত আপোনাৰ পৰিচয় পত্ৰ, যেনেকৈ আপোনাৰ ইন্ট্ৰডাকশ্যন দিম, আমিও ইন্ট্ৰডাকশ্যন দিম, আমাৰ ভলভ'ৰ পৰা মানুহ এজন অহা যিজন আহিব এও দিব, আমাৰ ছাৰবিলাক যিমানখিনি আমাৰ ডিলাৰৰ মানুহ আহিব তেওঁলোকে ইন্ট্ৰডাকশ্যন কৰিব, আপোনালোকৰো ইন্ট্ৰডাকশ্যন ল'ম, কেনেকৈ কি ধৰণে আপোনাৰ ক'ৰ পৰা আহিছে কি কথা, এনেকৈ টাইপত এটা ছেশ্যন এটা। তাৰপিছত আমি প্ৰত্যেক দিনাখন আমি নানা ৰকমৰ হাৰ্ড ৱৰ্কিং কৰা হয় এক্সকাভেটৰ অপাৰেটৰবিলাকে। তেওঁলোকে ক'ত ব্ৰেকিং ৰক এৰিয়াত কাম কৰা হয়, লেণ্ডশ্লাইডিং এৰিয়াত কাম কৰা হয়, এনি ইণ্ডাষ্ট্ৰি এৰিয়াত কাম কৰা হয়, সেইটোক লৈ আপুনি ছেফটি ডিভাইচ ওপৰত আপুনি নিজকে ছেফটি কৰি কি ধৰণে কেনেকৈ কাম কৰিব লাগে সেইটোৰ ওপৰত ডিপেণ্ড কৰি অকণমান আলোচনা বিলোচনা এটা কাম কৰিম 2 নম্বৰ। আৰু 3 নম্বৰত কৰিম আমি কি কয় আপোনাৰ মেইনটেনেঞ্চ প্ৰডিউচাৰ। মেইনটেনেঞ্চ কেনেকৈ কি ধৰণে কেতিয়া ডেইলি মেইনটেনেঞ্চ, সাপ্তাহিকৰ মেইনটেনেঞ্চ, 50ত 100ত এনেকৈ নানা ৰকমৰ মেচিনৰ মেইনটেনেঞ্চৰ বিষয়ে অকণমান আমি থুলমূলকৈ সেইদিনাখন আলোচনা কৰিম। তাৰপিছত ট্ৰাবল শ্বুটিঙৰ কমন যিবিলাক ইছ্যুবিলাক আপুনি নৰ্মেলি কেনেকৈ কি ধৰণে সেই সমস্যাখিনি আমি সমাধান কৰিব পাৰিম, সেইবিলাক কথাবিলাকো আমি সেইদিনাখন আমি আলোচনা কৰিম। তাৰপিছত আপোনাৰ হয়তো কুৱেশ্যন আনচাৰ টাইপতো হ'ব, হয়তো কিছুমান আপোনাৰ মেচিনৰ বিষয়ে আপোনাকো সোধা হ'ব, হয়তো আপুনি আমাৰ পৰা বহুতখিনি জানিব পাৰে, কিয়নো আপুনি গোটেই বছৰ ধৰি মেচিনটোৰ ওপৰত হয়, হয়তো টেকনিকেল হেৰি নহ'লে কিছুমান সমস্যা, কিছুমান মেচিনৰ বিষয়ে এইটো হ'লে এইটো বেছি হ'লেহেঁতেন, সেইটো নহ'লে এইটো বেছি ভাল হ'লেহেঁতেন। তো এনে টাইপত কিছুমান আনচাৰ বা মেচিনৰ ৰিলেটেড আনচাৰ, কিছুমান ইছ্যুৰ এনেকৈ আনচাৰ হয়তো আপোনাৰ পৰা জানিব লগা আছে, হয়তো আমাৰ পৰা আপুনি জানিব লগা কিছুমান এইবিলাক কুৱেশ্যন এনচাৰ ছেশ্যনত এইবিলাক থাকিব। হয়, তাৰপিছত এইখিনি গোটেইখিনি আমি কৰাৰ পিছত আপুনি এটা কি কৰিব, আমি ৰিটেন এক্সাম এটা ল'ব, য'ত নেকি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ
ইকুইপমেণ্ট স্কিল কাউন্সিলৰ পৰা মানুহজন ছাৰজন যিটো গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো থ্ৰু এক্সাম হ'ব, মাল্টি চইচ কুৱেশ্যন আনচাৰ হ'ব, টিক মাৰ্ক দিব লাগে, এনে টাইপত আমাৰ কুৱেশ্যন আনচাৰ হ'ব। এইটো কুৱেশ্যন আনচাৰটোৰ ওপৰত ইমানখিনি আপোনালোকে ভয় খাব নালাগে, তাত একো এটা এনেকৈ বিশেষ এটা হেৰি নহয়, ইমান হাৰ্ড এনেকৈ কুৱেশ্যন আহিব বুলি কোনো কথা নাই। তাত জাষ্ট নেকি আপুনি মেচিন অপাৰেট কৰাৰ মনিটৰিঙত কি কৰিব লাগে, বাউণ্ডাৰী ক'ত কেনেকৈ কি চাব লাগিব, মেচিনত যদি ইনকেছ কিবা হ'লে কাক জনাব লাগে, ৰিপৰ্টিং কৰিব লাগিব, আপোনাৰ যেনেকৈ ছুপাৰভাইজাৰ থাকে ছুপাৰভাইজাৰৰ ৰিপৰ্টিং কৰিব লাগিব, কাৰণ কিয়নো আপোনাৰ ছাইড ফিল্ডত আপোনাৰ ওচৰত টিঙুৱে থাকে, কাৰণ টিঙু তাৰপিছত সি ষ্টেপ বাই ষ্টেপ য'ত নেকি এনেকৈ টাইপত আৰু সেইটো আপোনাৰ হেৰি কুৱেশ্যন আনচাৰ এনেকৈ আহিব পাৰে। এতিয়া গোটেই এইখিনি কুৱেশ্যন আনচাৰ ৰিলেটেড যিখিনি হ'ব, আমি ৩-৪ ঘণ্টা যিটো আমি আগতীয়াকৈ এক্সামটো নোলোৱাৰ আগতে যিটো নেকি আপোনালোকক ট্ৰেইনিং হিচাপত সহকাৰত আমি কিছুমান কথা মানে শিকাব চেষ্টা কৰোঁ, এইখিনি ৰিলেটেডৰ কুৱেশ্যন আনচাৰৰ ৰিলেটেডে আমি আলোচনা কৰিম। হয়, তাৰপিছত আপোনাৰ লাষ্টত গৈ কি কৰিবগৈ লাগিব, আপোনাৰ হয়তো প্ৰেক্টিকেলি আপোনাৰ মেচিন এটাত গৈ পিনে আপোনাক হয়তো অকণমান মাৰ্চিং কৰিব দিব, আৰ্মটো ক'ৰবাত মুভমেণ্ট কৰিব দিব, হয়তো বাকেটটো মুভমেণ্ট কৰিব দিব, কাৰোবাক হয়তো চুইংটো চাব, হয়তো কাৰোবাক ট্ৰেকিংটো চাব। তো এনে ৰকমৰ প্ৰেক্টিকেলি আমি কিয়নো গভৰ্ণমেণ্টৰ মানুহ আহিছে, আমিতো আপোনালোকক জানি ইমান বছৰৰ পৰা মেচিন চলাই আছে, কিন্তু তেওঁলোকেতো নাজানে, তেওঁলোকে কাৰণ গভৰ্ণমেণ্টৰ স্কিল কাউন্সিলৰ পৰা যিটোহে আপোনাক এটা চাৰ্টিফিকেশ্যন কৰিব, গতিকে সি প্ৰেক্টিকেলি নিজ চকুৰে সি চাব পাৰিলে সেইটোৱে এক্টিভ বুলি ভাবিব। সেই গতিকে অকণমান থুল মূলকৈ এনেকৈ মেচিন এটা চলাবলৈ সেইটো চাব প্ৰেক্টিকেলি। তাৰপিছত ভাইভা হিচাপত কি হ'ব, আপোনাৰ যেনেকৈ পাম্প দৰটোত খুলি দিলে, পাম্প দৰটো খুলি দিয়াৰ পিছত পাম্প দৰত কি আছে, যেনেকৈ AC কণ্ডেঞ্চাৰ আছে, ৰেডিঅ'টাৰ আছে, অইল কুলাৰ আছে, এয়াৰ চাৰ্জাৰ কুলাৰ আছে, ঠিক তেনেকৈ সৰু এনেকৈ মেচিনৰ বিষয়ে এনেকৈ সোধা হ'ব। হয়, তাৰপিছত এই গোটেইখিনি দিন ধাৰ্য কৰাৰ পিছত হয়তো সেইখিনি সময়ত আমাৰ ব্ৰেকফাষ্টো তাতে কৰা হ'ব, তাতো হয়তো দুপৰীয়া খোৱাটো হ'ব, এনেকৈ টাইপত আমাৰ হয়তো আমাৰ ভলভ স্পৰ্টিং এটাও হ'ব, আমাৰ বিশেষ আমাৰ অপাৰেটাৰ বন্ধু বান্ধৱৰ